ONGC এক্সপাৰ্টে আমাৰ ভাৰতৰ এক্সপাৰ্টে ভটিয়াপাৰৰ তেল নিগমনৰ ঘটনাটো ৰোধ কৰিব নোৱাৰে, এইটো কনফাৰ্ম হৈ গ'ল। মই ONGCৰ ইডিক স্পষ্ট ভাষাৰে কৈছো, নিৰ্দেশ দিছো যে তোমালোকে সোনকালে বিদেশী বিশেষজ্ঞ আনা। ইডিক স্পষ্ট ভাষাৰে কৈছো যে তোমালোকে আমাৰ অসমৰ মানুহৰ জীৱনক লৈ আৰু খেতালি খেলিব নোৱাৰিবা। তেখেতে কৈছে যে পাছপোৰ্ট আৰু ভিছাৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি ল'ব আৰু 3 দিন মানৰ ভিতৰত বিদেশী এক্সপাৰ্ট আনিম বুলি কৈছে। 3 দিন 4 দিন আমি নাজানো, অতি সোনকালে বিদেশী এক্সপাৰ্ট আনিব লাগে আৰু আমাৰ অসমৰ মানুহক বচোৱাৰ ব্যৱস্থা কৰিব লাগে। ৰিসোৰ্স বিলাক তোমালোকৰ আৰু গোটেই বিপদ বিলাক আমাৰ। ৰাস্তাটো মই বনাইছিলো, মথাৰটো দেখিছিলে, সেইটো ভাঙি শেষ কৰিব। এতিয়া ৰাস্তাটো বনাইছিলো, এতিয়া 6 মাহ হোৱাই নাই, সেইটো এতিয়া ভাঙি শেষ কৰিব। আকৌ নেশ্যনেল হাইৱেৰ পৰা তালে যোৱা যিটো ৰাস্তা, সেইটো ৰাস্তাও এতিয়া পকাটো ভাঙি শেষ কৰিব এতিয়া হেতৰ গাড়ীয়ে। কিন্তু একো নিদিয়ে। খহনীয়া প্ৰতিৰোধ খিনিও কৰি দিলো সেইটো অঞ্চলত, আপোনালোকে দেখিছে তেহেতৰ খাটটোও বাচি গ'ল। কিন্তু এতিয়া এই খাটটো যে বচাই দিলো, তাৰ বিনিময়ত এতিয়া আমাৰ গোটেই মানুহবিলাকৰ জীৱনেই বৰবাদ হৈ যাব এতিয়া। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ কৈছিলো যে অতি সোনকালে বিদেশী বিশেষজ্ঞ অনাৰ ব্যৱস্থা কৰিব লাগে। মই কৈছো যে বিদেশী বিশেষজ্ঞ নানিলে ONGCৰ এক্সপাৰ্টে নোৱাৰে আৰু। জীৱনক হেতালি খেলি আমি এনেকৈ এৰি দিব নোৱাৰো। আজি 8 দিন হ'ল, 8 দিন ধৰি কেৱল মানুহৰ টেনচন, কোনেও শুব পৰা নাই। কোনোবাজন চেন্সলেছ হৈ গৈছে, কোনোবাজনৰ হাৰ্ট উইক হৈছে, কোনোবাজনৰ অৱস্থা বেয়া। আৰে এনেকে কেনেকে থাকিব লাগিব? আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰাহে 25,000 টকাকে দিছো। ONGCটো 1 টকাও দিয়া নাই এতিয়ালৈকে। না ONGC এখন এম্বুলেন্স দিছে, না ONGC আমাক হেল্থ কেম্প দিছে, না ONGC আমাক ক্ষতিপূৰণ দিবৰ কাৰণে বা এই যে আমি কেম্প বিলাক পাতি দিছো, মানুহক যে খুৱাই আছো, সেই খুৱাই থকাৰ কিবা পইচা দিছে, এনেকুৱা একো কৰা নাই। আমি গভৰ্ণমেণ্টৰ পৰা কৰি আছো এইটো কাম।